আমার যাবে আমার যাবে স্মার্ট মিটার বন্ধ করো স্মার্ট মিটার বন্ধ করো নামত ডকাইতি করা বন্ধ কর বন্ধ কর মিটারের নামত ডকাইতি করা নচলিব নচলিব মিটারের নামত ডকাইতি বন্ধ কর মিটারের নামত ডকাইতি বন্ধ কর। আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশ মৰ্মে অসমৰ বিভিন্ন প্ৰান্তত APDCLৰ কাৰ্যালয়ত এনেধৰণৰ ধৰ্ণাৰ কাৰ্যসূচী আয়োজন কৰা হৈছে। কাৰণ বিজেপি চৰকাৰে দেখিছে যে সাধাৰণ দুখীয়া ৰাইজৰ ঘৰত আৰু চাহ বাগিচা অঞ্চলৰ গাঁও চাহ বাগিচাৰ লাইনত এনেধৰণৰ স্মাৰ্ট মিটাৰবিলাক লগাই দিছে আৰু স্মাৰ্ট মিটাৰবিলাক লগাই দিয়াৰ ফলত সেই পৰিয়ালবিলাকত ঘৰ চলোৱাত অসুবিধা হৈছে। এতিয়া চাহ বাগিচাৰ মানুহে 2300 টকা দৰমহা পায়, তাৰে 900,000 টকা লাইটৰ বিল তেখেতসকলে দিবলগীয়া হৈছে। গতিকে 1300 টকাত তেখেতসকলৰ পৰিয়াল কেনেকৈ চলাব? ইয়াৰে প্ৰতিবাদত আজি আমি এনেধৰণৰ ধৰ্ণা কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ। এয়া ধৰ্ণা কাৰ্যসূচী প্ৰতাৰক চৰকাৰ এখনৰ ৰাইজক যি প্ৰতাৰণা কৰিছে তাৰ প্ৰতিবাদত। তেওঁলোকে ফ্ৰী বিজুলী দিম বুলি কৈছিলে। যেতিয়া নিৰ্বাচনত সন্মুখীন হৈছিলে তেতিয়া তেওঁলোকে কৈছিলে যে ফ্ৰী বিজুলী দিম। সেই ফ্ৰী বিজুলী দিব বিচৰা চৰকাৰখনে আজি স্মাৰ্ট মিটাৰ তেওঁলোকে ৰাইজৰ ঘৰত সংযোগ কৰি তেওঁলোক শোষণ কৰি আছে। যিবিলাক ৰাইজৰ 200 টকা বিল আহিছিলে তাৰ আজি 500-600 টকা বিল আহে। প্ৰত্যেকৰে ধনী দুখীয়া সকলোৱে ইয়াৰ বাবে ভুক্তভোগী আৰু তাৰ প্ৰতিবাদ ৰাইজে কৰি আছে। তেওঁলোকক চৰকাৰৰ ঘৰত কৈ আছে যে এনেকুৱা অৱস্থাত, কিন্তু তেওঁলোকে সেৱা মনা নাই। তেওঁলোকে কেনেকৈ ৰাইজৰ পৰা শোষণ কৰি তেওঁলোকে নিজে আমোদ প্ৰমোদত তেওঁলোকে কটাব পাৰে তাৰ কাৰণে চেষ্টা কৰিছে। তাৰ কাৰণো আছে, কাৰণ এইটো এটা 5,000 কোটি টকীয়া ঠিকাৰ এটা বিষয় আৰু এই 5,000 কোটি টকীয়া ঠিকাৰ বিষয়টো 6-7টা কোম্পানীক দিছে আৰু তাত নিশ্চয় তেওঁলোকৰ কিবা এটা অংক আছে, যাৰ বাবে তেওঁলোকে আজি পিছ কৰিব নোৱাৰা অৱস্থা এটা হৈছে। গতিকে আমি দাবী কৰিছোঁ যে এতিয়াও চৰকাৰৰ হাতত সময় আছে, নহ'লে গণজাগৰণ আৰম্ভ হৈছে। গণজাগৰণ সমগ্ৰ অসমতে আৰম্ভ হৈছে আৰু যদি ইয়াত অভ্যুত্থানলৈ পৰিৱৰ্তন হয় এই চৰকাৰ নাথাকিব। গতিকে এতিয়াও তেওঁলোকৰ ভালৰ বাবে কৈছোঁ যে স্মাৰ্ট মিটাৰটো প্ৰত্যাহাৰ কৰক আৰু তেওঁলোকে প্ৰতিশ্ৰুতি দিয়া মতে তেওঁলোকে জনসাধাৰণক যি ফ্ৰী বিজুলী দিম বুলি কৈছিলে ফ্ৰী বিজুলী দিয়াৰ ব্যৱস্থা কৰক। আৰু এইখিনি দাবী লৈ আমি আজি সমগ্ৰ তিনিচুকীয়া জিলাৰ কংগ্ৰেছ কৰ্মকৰ্তাসকলৰ উপস্থিতিত আমি ইয়াত প্ৰতিবাদ কৰিলোঁ। আজি DGM অফিচটো আমি ঘেৰাও কৰিলোঁ আৰু এখন স্মাৰকপত্ৰ দি আমি আজি ইয়াত সমাপন কৰিলোঁ।